মেক্সিকো কেলিফৰ্ণিয়াৰ নিচিনা পৰিৱেশ এতিয়া গুৱাহাটী মহানগৰীৰ খানাপাৰাৰ মিনি ISBTত মই উপস্থিত থকা এই স্থানতে পৰহিৰ দিনটোত 3জন যুৱকে নিচাযুক্ত সামগ্ৰী ড্ৰাগছ সেৱন কৰি এই স্থানত বহি আছিলে আৰু পৰৱৰ্তী পৰ্যায়ত এগৰাকী সচেতন লোকে আহি তেওঁৰ ভিডিঅ' কৰিছিল আৰু ভিডিঅ'গ্ৰাফি যেতিয়া সংবাদ মাধ্যমতে হওক বা ছ'চিয়েল মিডিয়াত ভাইৰেল হ'ল তাৰে পিছতে এক প্ৰকাৰ এই মুহূৰ্ততো চাঞ্চল্য বিৰাজ কৰিছে বিশেষকৈ সকলোৱে ভয় খোৱা পৰিলক্ষিত হৈছে আৰু ইয়াৰে STCৰ আমি কৰ্তৃপক্ষৰ লগত যোগাযোগ কৰিছিলোঁ তেখেতসকলে কোনো ধৰণৰ সুদুত্তৰ দিয়া নাই তাৰ বিপৰীতে তেখেতসকলে গোচৰ তৰা বুলিহে উল্লেখ কৰিছে দাদা প্ৰায়ে ইয়াতে ড্ৰাগছ লয় নেকি প্ৰায় লৈ থাকে ধৰা বোলে পৰিৱেশ হৈ থাকে ইয়াতে পৰিৱেশটো মানে কি মানুহবিলাক আহিব নোৱাৰে আৰু ইহঁতে গাত ধৰে কিবাত ধৰে এনেকুৱা পৰিস্থিতি এইমাত্ৰ কিয় দৌৰা দৌৰি কৰি আছিলে এইমাত্ৰ কিয় দৌৰা দৌৰি কৰিছে সেইটো সময়ত মই নাছিলোঁ একাংশ লোকৰ হৈছে সম্ভৱ দাদা ইয়াতে ড্ৰাগছ লোৱা ল'ৰা ছোৱালী প্ৰায়ে থাকে নেকি নাই ছাৰ মই সেনেকুৱাকৈ গম নাপাওঁ মইতো টেক্সি চলাওঁ মই এয়াৰপৰ্ট যাওঁ আমি আৰু ভাড়া ঠাণ্ডাতে থাকোঁ আৰু বহুতকেইটা ভিডিঅ' ওলাইছে এতিয়া কোনে কৰিছে কি কৰিছে এনেকুৱা নাজানো ছাৰ আমি তাৰমানে প্ৰায় ভাড়াৰ হেৰিতে থাকোঁ না অঁ এনেধৰণৰ এই যি পুৰা স্থান আমি উল্লেখ কৰিছোঁ যে ৰাজধানী চহৰ গুৱাহাটী মহানগৰীৰ খানাপাৰাৰ দৃশ্য কোনো মেক্সিকো বা USA দৃশ্য নহয় খোদ গুৱাহাটী মহানগৰীত এনেদৰে কৰাল ড্ৰাগছৰ কবলত পৰিছে আৰু আজি যেতিয়া সংবাদ মাধ্যমত এই বিষয়ে অৱগত হৈছিলে বা ছ'চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছিলে তাৰ পিছতে যিটো বিভাগ আছে সেই বিভাগ তৎপৰ হৈ পৰিছিলে কিন্তু বিয়াগুম বিভাগটো ইমান তৎপৰ হোৱা নাছিলে যেতিয়া আমি সামাজিক মাধ্যমত এইসমূহ ভিডিঅ' ভাইৰেল হ'ল বা টেলিভিশ্যনত নিউজ বজাৰ আৰম্ভ হ'ল তাৰে পিছতে ততাতৈয়াকৈ নাৰ্কটিক কণ্ট্ৰল ব্যুৰোই আহিলে আৰু আহি এখন ইয়াতে বেনাৰ লগাই থৈ গ'ল অৰ্থাৎ বেনাৰখন লগাই তেখেতসকলে দায়িত্ব সমাপন কৰিলে এই স্থানৰ পৰা সতীৰ্থক মই 360 ডিগ্ৰী কেমেৰা কৰি দেখুৱাব কৈছোঁ যে এইখন হৈছে উৰণ সেতু খানাপাৰা উৰণ সেতু উত্তৰ পূৰ্বাঞ্চলৰ মূল প্ৰৱেশ পথ এই স্থানেৰে উজনি অসমে হওক বা মেঘালয় হওক অৰুণাচল হওক নাগালেণ্ড হওক কৰিমগঞ্জৰ পৰা অহালৈকে প্ৰৱেশ কৰিব লাগে সেই স্থানৰ যিটো মিনি ISBT আছে সেই মিনি ISBTত এতিয়া এনেধৰণৰ পৰিৱেশ যি পৰিৱেশৰ বাবে ৰাইজে এতিয়া ওলাই যাব নোৱাৰে আৰু যিসকল লোক আছে বা ইয়াৰে যি একাংশ লোক আছে তেখেতসকলৰ পৰা কিছু কথা জানিবৰ বাবে চেষ্টা কৰিম কোনো লোকে কিন্তু তেখেতসকলে মুখা খুলিব বিচৰা নাই কিন্তু সকলোৱে অফ কেমেৰাহে কৈ থাকে নাৰ্কটিক কণ্ট্ৰল এজেঞ্চি ব্যুৰোৰ হয়তো এগৰাকী লোক আছে তেওঁক আমি দেখিছোঁ তেওঁৰ পৰা হয়তো সম্ভৱ হ'লে জানিব চেষ্টা কৰিম যে যিজন লোকে ইয়াতে এইটো এটা মূল ষ্টেণ্ড এই ষ্টেণ্ডৰ পৰা জালুকবাৰীৰ পৰা খানাপাৰা অভিমুখে যায় বহু লোক আহে দাদা ইয়াতে কি হৈছিলেনো কওকচোন কি গম পায় কোনো লোকে ক'ব নোখোজে হয়তো ড্ৰাগছ যিসকলে সেৱন কৰে সেইসকলক ভয় কৰে বা তেখেতসকলে মাৰধৰ কৰিব পাৰে এগৰাকী অটো ষ্টেণ্ড আছে সমীপতে অটো ষ্টেণ্ড আছে অটো ষ্টেণ্ডৰ চালকগৰাকীৰ পৰাও হয়তো কিছু কথা জানিবৰ বাবে চেষ্টা কৰিম যিহেতু মূল প্ৰৱেশদ্বাৰতে এই ধৰণৰ ঘটনাসমূহ সংঘটিত হৈছিলে আৰু এই যিটো অটো ষ্টেণ্ড আছে অটো ষ্টেণ্ডৰ সমীপত এনেধৰণৰ কাৰবাৰবোৰ হৈ আছে এগৰাকী আমি বয়সস্থ লোক দেখিছোঁ খুৰা ইয়াতে কেনেকুৱা এটা পৰিৱেশ হৈ থাকে ড্ৰাগছৰ আমিতো অটলা হয় আমি ইমান বুজি নাপাওঁ আমি পেচেঞ্জাৰ কাৰণে ৰখি থাকোঁ কাষতে আপোনাৰ কালি এটা ভিডিঅ' ভাইৰেল হৈছে ড্ৰাগছ লৈ পৰি আছে ল'ৰাবিলাকে কালি গতিকে আমি নাছিলোঁ দেখা পোৱা নাই ভাড়ালৈ ক'ত আমি গুচি যাওঁ ক'ৰপৰা গুচি যাওঁ আমি উল্লেখ কৰিছোঁ যে কোনো লোকে ড্ৰাগছ সেৱনকাৰীৰ কথা ক'ব নোখোজে মুক্ত মনে এক প্ৰকাৰ এই স্থানত যি ধৰণৰ ঘটনাসমূহ সংঘটিত হৈ আছে এই ঘটনাই কিন্তু প্ৰতিপন্ন কৰে যে যি সময়ত অসম চৰকাৰৰ স্মাৰ্ট আৰক্ষীয়ে প্ৰত্যেক দিনে নিচাজাতীয় সামগ্ৰী সেৱন কৰা লোকক কৰায়ত্ব কৰিছে এনকাউণ্টাৰ নিচিনা ঘটনা সংঘটিত হৈছে প্ৰত্যেক দিনে ড্ৰাগছ জব্দ কৰিছে তাৰে পিছতো মুকলি মনেৰে এই স্থানত আহি ড্ৰাগছ সেৱন কৰে কিন্তু এইখিনি মুহূৰ্তত এক্সক্লুচিভ দৃশ্য এটা আমাৰ ওচৰত আছে সেই কথাও কৈ দিব বিচাৰিছোঁ যে কালি যি তিনিগৰাকীয়ে ইয়াতে ড্ৰাগছ সেৱন কৰি ভিডিঅ' ভাইৰেল হৈছিলে সেই তিনিগৰাকীয়ে আজি কিছু সময় পূৰ্বে ইয়াতে দৌৰা দৌৰি কৰি আছিলে সেই ভিডিঅ' কিন্তু আমাৰ ওচৰত এক্সক্লুচিভলি আছে এতিয়ালৈকে সেই যুৱক তিনিজনক আৰক্ষীয়ে আটক কৰা নাই আৰু উল্লেখ কৰিছোঁ যে নাৰ্কটিক কণ্ট্ৰল ব্যুৰো যিটো আছে বিভাগ সেই বিভাগটোৱে ইমান দিনে তাত বেনাৰ ল'ব সময় নাপালে আজি কিন্তু ইয়াতে বেনাৰ লগাবলৈ সময় পালে আৰু এই মুহূৰ্তত এখন আৰক্ষীৰ বাহন আহিছে সতীৰ্থই দেখুৱাইছে যে আৰক্ষীৰ বাহনে ইয়াতে টহল দিব আহিছে এই মুহূৰ্তত পোনপটীয়াকৈ দেখুৱাইছোঁ যে বাতৰি সম্প্ৰচাৰ হোৱাৰ পিছতে তেখেতসকলে ইয়াতে তৎপৰ হয় বা গা লৰে বিভাগীয় কৰ্তৃপক্ষ তাৰ বিপৰীতে খানাপাৰাত থকা যিটো মিনি ISBT এই ISBTৰ পৰা অনৰ্গল GS ৰোড যাব পাৰে 27 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথ যাব পাৰে জোৰাবাট হৈ সকলোৱে ইয়াতে প্ৰৱেশ কৰিব পাৰে সেয়া উত্তৰ পূৰ্বাঞ্চলৰ দুৱাৰমুখ আৰু উত্তৰ পূৰ্বাঞ্চলৰ দুৱাৰমুখতে এনেধৰণৰ এটা ঘাটি গঢ় লৈ উঠিছে যি ঘাটিৰ সমীপতে তেখেতসকলে নিষিদ্ধ সামগ্ৰীসমূহ সেৱন কৰে আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ